ভাতৰ বেল বাজিল। এইখিনি সময়তে উদ্যান শস্যৰ আটাইয়ে ভাত খাবলৈ যায়। পল, ভাত খাবলৈ আহ, আজি চিকেন দিছে। নাই, আজি পলৰ খাবলৈ যাবলৈ একেবাৰেই মন নাই। সি ৰূপমক উত্তৰত একো নক'লে। তাৰ ৰুমটো একেবাৰেই অন্ধকাৰ হৈ আছে আজি। সি বহু সময় চকীখনতে একেথৰে বহি লৈ কিবা কিবি ভাবি আছে, যাৰ উমান কেৱল সিহে পাইছে। বইজ হোষ্টেলত হাই ৰুমিৰ কথাটো ক'বই নালাগে। হোষ্টেলৰ ভিতৰ পোৱাৰ লগে লগে ল'ৰাবোৰৰ নিজৰ নাম সলনি হৈ যায়। ইটোৱে আনটোক ছোৱালীৰ নাম কৈ কৈ জোকায়। আৰু এবাৰ ৱাৰ্ডেন ৰুম ভিজিট দিবলৈ আহোঁতে ৰূপমৰ ৰুমৰ বেৰত ডাঙৰ লাভ এটাৰ ভিতৰত ৰূপম প্লাছ কিবা এটা লিখা হেনো দেখিছিল। বাকীখিনি পিছে ইতিহাস। ৰূপম পলৰ আটাইতকৈ ভাল বন্ধু। ৰূপমৰ মাক আৰু দেউতাকেও পলক খুব ভাল পায়। পলে ৰূপমৰ ঘৰত বহুবাৰ গৈছে, কিন্তু পলে কেতিয়াও ৰূপমক তাৰ ঘৰলৈ নিমন্ত্ৰণ নজনায়। আজি পলে এখন অৰ্থহীন জগতত বিচৰণ কৰিবলৈ বিচাৰিছে। সি বিশ্লেষণ কৰিছে কথাবোৰ। তাৰ আজি বহু কথাই মনত পৰিছে। সি উভতি গৈছে তাৰ বাল্যকাললৈ। সৰুৰে পৰাই যাৰ আচল বিচাৰি ওচৰলৈ গৈছিল, সদায় তাৰ ভাল হওক বুলিয়েই তাক আঁতৰত ৰাখিছিল। কিন্তু তাৰ আঁৰত উচুপি থকা পলজনক জানো কোনোবাই দেখিছিল? নিসংগতাত ভুগিছিল সি। হাতত হাত ধৰি বাট দেখুওৱাৰ পৰিৱৰ্তে তাৰ কোমল তেনেই কেঁচা শৰীৰটোত প্ৰহাৰ কৰিছিল। বহু বসন্ত তেনেকৈ পাৰ হৈ গ'ল, কিন্তু আজিও সি মৰমৰ আঁচলখনৰ পৰা বঞ্চিত। এটা সময় আছিল যেতিয়া পল মোৰ প্ৰাণ বুলি কৈ সুখৰ বতৰা বিলাইছিল, কিন্তু আজি সি ইচ্ছা কৰিও কিছুমান কথা মনত পেলাব বিচৰা নাই। এইবোৰ কথা সি কাকো খুলি ক'ব নোৱাৰে। নক'লেও জানো কোনোবাই তাৰ মনৰ বুজ ল'বলৈ আহিব। তাৰ প্ৰশ্ন এটাই, বয়সৰ লগে লগে কি দূৰত্ব বাঢ়ে? মমতাৰ ভাষ্য তাৰ কাৰণে শূন্য। তাৰ অকণমানি মনটো কোনোৱে পঢ়িবই নিবিচাৰিলে। তাৰ কাৰণে আটাইয়ে সময়ৰ অভাৱ অনুভৱ কৰে। কোনোৱে যদি নিজৰ ব্যৱসায় বাণিজ্যত ব্যস্ত, আনফালে কোনোৱে ছ'চিয়েল মিডিয়া। আমিবোৰ হোষ্টেলাৰ্ছৰ পাৰ্ট 3 শুনি যদি আপোনালোকৰ ভাল লাগিল, তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।